অভিবাদ কৰিছে যে আজিয়ে প্ৰকৃত জুবিন অনুৰাগী ওলাইছে তাৰমানে আমি কি সকলোৱে জুবিন অনুৰাগী নহয় নেকি নহয় চাওক জুবিন দাইতো জয়ন্ত মল্ল ডাঙৰীয়াক গৰু বুলি আগতে সম্বোধন কৰি ৰাখিছে চাওক প্ৰাণৰ শিল্পীগৰাকীক লৈ ৰাজনীতি কৰা নচলিব বিজেপি চৰকাৰে যি ৰাজনীতি আৰম্ভ কৰিছে ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ সদৌ চিৰাং জিলা ছাত্ৰ সন্থাই এই গৰু চুৰটোক তেওঁলোকে বোলে প্ৰাণৰ শিল্পী তেওঁলোকৰ আচলতে প্ৰকৃত শিল্পী প্ৰেম কাৰ আছে অসমৰ ৰাইজৰ হৃদয়ত জুবিন গাৰ্গ অন্তৰে অন্তৰে আছে প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিব লাগিব জুবিন গাৰ্গক লৈ কোনো ৰাজনীতিৰ কৰা নচলিব প্ৰথম অৱস্থাত বৰ্তমান অসমত বিজেপি চৰকাৰ চলি আছে আৰু কেন্দ্ৰত বিজেপি চৰকাৰ চলি আছে ডাবল ইঞ্জিনৰ চৰকাৰ বুলি সকলোৱে জানে কিন্তু এই চৰকাৰে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক বৰ্তমানলৈকে ন্যায় দিব পৰা নাই আমাৰ প্ৰাণৰ শিল্পীগৰাকীক ন্যায় নিদিয়াকৈ তেওঁলোকে ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে এইটো এটা হাস্যকৰ বিষয় আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আহ্বান জনাইছোঁ আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমাক ন্যায় লাগে আৰু ন্যায় নোপোৱা পৰ্যন্ত কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থা আমি চিৰাং জিলা ছাত্ৰ সন্থা কিন্তু আমি শান্ত হৈ নাথাকোঁ আৰু আন্দোলন হ'ব জুবিনদাৰ কাৰণে আন্দোলন হ'ব জুবিনদাৰ ন্যায় নোপোৱা পৰ্যন্ত কিন্তু আন্দোলন চলি থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত